ঢিঙৰ কটকগুৰি বজাৰত ড্ৰাগছ বিৰোধী সজাগতা সভা। নগাঁও জিলাৰ ঢিঙৰ কটকগুৰি বজাৰত আজি ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হৈ যায়। জাজৰিৰ হাতীচুং মেধিচুকস্থিত স্পিৰিচুৱেল হিলিং ফাউণ্ডেশ্যন নামৰ নিচামুক্ত কেন্দ্ৰৰ উদ্যোগত আৰু কটকগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ NSS গোটৰ সহযোগত অনুষ্ঠিত হোৱা সজাগতা সভাখনত কটকগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক ডক্টৰ আশ্ৰফ ৱাহিদ, আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সাধন চন্দ্ৰ দত্ত আৰু প্ৰাক্তন শিক্ষক আব্দুৰ ৰাছিদে ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ নিৰ্মূলকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে সকলো ৰাইজক নিজৰ ল'ৰা ছোৱালীৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়। কটকগুৰি বজাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আবুল হুছেইনে আঁতৰা সভাখনত স্পিৰিচুৱেল হিলিং ফাউণ্ডেশ্যনৰ ভাৰপ্ৰাপ্ত বিষয়াই ড্ৰাগছ আসক্ত লোকসকলক 7086993234 বা 8445662511 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। পটদ্ৰাৰ পৰা চাহালমৰ ৰিপৰ্ট, পটদ্ৰা লাইভ। ইমানখিনি বুজিবলৈ আমাৰ ধৰক ইমান হেৰিও নাই। মই অকল সৌৰজগতৰ কথাটোৱে মই কওঁ। এইটো আমাৰ সৌৰজগত 9টা গ্ৰহ আছে ইয়াতে। আমাৰ সূৰ্যক কেন্দ্ৰ কৰি আমাৰ গ্ৰহকেইটা ঘূৰি আছে নহয় জানো? সূৰ্যখন আমাৰ কেন্দ্ৰ, চাৰিওপিনে 9টা গ্ৰহ ঘূৰি আছে। আমাৰ পৃথিৱীখনো ঘূৰি আছে। যদি এই পৃথিৱীখন অলপমান ইফাল সিফাল হয়, চাৰক দিয়কচোন কি হ'ব আমাৰ অৱস্থা? তেওঁৰ কক্ষপথৰ অলপমান যদি বিচ্যুতি হৈ যায়, আমি ধ্বংস হৈ যাওঁ। হয়নে কথাটো? অলপমান ইফাল সিফাল হ'লে তেওঁ কাৰ কাৰণে ঘূৰি আছে? পৃথিৱীখনে যে ঘূৰি আছে আমি ধুনীয়াকৈ। আপোনাৰ দিন হৈছে, ৰাতি হৈছে, ৰাতিপুৱা হৈছে, দুপৰীয়া আকৌ ৰাতি হৈছে, ইমান ধুনীয়াকৈ আমাক ঘূৰি আছে, আমি উপভোগ কৰি আছো। তেওঁৰ পৃথিৱীখনৰ কি স্বাৰ্থ আছে? আমাৰ কাৰণে আমি কিবা দিছো নেকি পৃথিৱীখনত? আমি মৰি গলে কিবা হ'ব নেকি? গোটেই পৃথিৱীৰ মানুহখন আমি ধ্বংস হলে কিবা হ'ব? প্ৰকৃতি চলিয়ে থাকিব, প্ৰকৃতিৰ নিচিনা চলি থাকিব। কিন্তু এই ধুনীয়া প্ৰকৃতিখনটো কোনোবা এজন উপভোগ কৰিব লাগিব। সেইটো হ'ল আমি উপভোগ কৰিবলৈ হলে আমাৰ যিটো কক্ষপথ, সেই যেনেকা পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি আছে, আমাৰ এই কক্ষপথত আপুনি আপোনাৰ ল'ৰা ছোৱালীবিলাক সেই কক্ষপথত থাকিব লাগিব। এই কক্ষপথৰ পৰা যদি বিচ্যুতি হৈ যায়, লাইনচ্যুত হৈ যায়, ট্ৰেইনটো যদি চকাটো চাইডত গুচি যায়, তেনেহ'লে ট্ৰেইনটো বাগৰি ধ্বংস হৈ পৰি যাব, মানুহ মৰি যাব। সেই কক্ষপথৰ পৰা আপোনাৰ ল'ৰা ছোৱালী যদি বিচ্যুতি হয়, আপোনাৰ ল'ৰা ছোৱালী ধ্বংস হৈ যাব। গতিকে আপোনাৰ ল'ৰা ছোৱালীৰ কক্ষপথৰ পৰা বিচ্যুতি হ'বলৈ দিয়া নাযাব। স্পিৰিচুৱেল হিলিং ফাউণ্ডেশ্যনৰ উদ্যোগত আজি কটকগুৰি বজাৰৰ নিচামুক্ত কেন্দ্ৰৰ উদ্যোগত যিটো সজাগতা সভা হৈছে, আপুনি উপস্থিত আছে, কি ক'ব? হয়, আজি আমাৰ কটকগুৰি বজাৰত স্পিৰিচুৱেল হিলিং ফাউণ্ডেশ্যন যিটো NGO আছে হাতীচুঙৰ, তেখেতসকলে এটা নিচামুক্ত অভিযানৰ তেওঁলোকে সজাগতা শিবিৰ অনুষ্ঠিত কৰিছে। এই সজাগতা শিবিৰত আমি কটকগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ আমাৰ যিটো NSS শাখা আছে, আমিও তেখেতসকলক আমি সহযোগ কৰিছোঁ। মোৰ সৈতে হিলিং ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকল আছে, লগতে আমাৰ এই কটকগুৰি অঞ্চলৰ VDPৰ মেম্বাৰসকলো আছে, অন্যান্য মুৰব্বীসকল আছে, যুৱকসকল আছে, ছাত্ৰ সমাজো আছে। সকলোৱে মিলি এটি সজাগতা শিবিৰ আমি আজি ইয়াত সুন্দৰকৈ অনুষ্ঠিত কৰিলোঁ। উদ্দেশ্য হ'ল যে আমি নৱপ্ৰজন্মই যি ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে আৰু ই এক ব্যাধি ৰূপ লৈছে আৰু সমাজখনক তথা দেশখনক বিনষ্ট কৰিব ওলাইছে, সেইকাৰণে আমি ৰাইজক সজাগ কৰিবৰ কাৰণে, অৰ্থাৎ আমাৰ নৱপ্ৰজন্মসকলক আমি কেনেকৈ এই ব্যাধিৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ, এই সম্পৰ্কে আমি ৰাইজৰ লগত আজি মত বিনিময় কৰিছোঁ। কেনেকৈ আমাৰ যুৱকসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই ব্যাধিৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ, এই সম্পৰ্কে আজি বিভিন্নজনে বিভিন্ন নিজৰ নিজৰ মতাদৰ্শ আগবঢ়াইছে। মই আশা কৰিছোঁ যে আজিৰ এই অনুষ্ঠানটোৱে আমাৰ এই অঞ্চলৰ ৰাইজক সচেতন কৰিছে আৰু আমি অংগীকাৰবদ্ধ হৈছোঁ যে আমি এই অঞ্চলৰ পৰাই নহয়, আমি সমগ্ৰ ৰাজ্যৰ পৰাই যাতে আমাৰ ৰাজ্যখন নিচামুক্ত যিটো অভিযান চলাই আছে, এই অভিযান যাতে সফল হয়, আমাৰ যুৱক যুৱতীসকল যাতে জীৱন ৰক্ষা পৰে যুৱক যুৱতীসকলৰ, সেই হিচাপে আমি এই প্ৰয়াস চলাই যাম। যে সকলোৱে নিশ্চয় জানে যে ভাৰতবৰ্ষ যি 2047 চনৰ বিকশিত ভাৰতবৰ্ষৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, তেনে ক্ষেত্ৰত আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই ড্ৰাগছ
নিবাৰণ যিটো সজাগতা শিবিৰ ইয়াত অংশগ্ৰহণ কৰিব লাগে, আমাৰ যুৱ প্ৰজন্মক বচাব লাগে, তেতিয়াহে আমাৰ দেশখন বাচিব। গতিকে মই এই সুযোগতে এই উদ্যোক্তাসকললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমিও যে এই অভিযানত অংশগ্ৰহণ ল'ব পাৰিছোঁ তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি কি সুবিধা আছে? হয় হয়, আমাৰ নিচামুক্ত কেন্দ্ৰৰ নাম হ'ল স্পিৰিচুৱেল হিলিং ফাউণ্ডেশ্যন আৰু এইটো উপস্থিত আছে আপোনাৰ হাতীচুং মেডিচুঙত। তো তাত আমাৰ ট্ৰিটমেণ্ট আমি দিওঁ, যিবিলাক সকলো ড্ৰাগ এডিক্ট আছে, এলকহলিক বা গাঞ্জা বিভিন্ন ধৰণৰ নিচা যিবিলাক কৰি অহা ল'ৰা ছোৱালী, ইহঁতক আমি ট্ৰিটমেণ্ট দি আছোঁ আজিৰ দিনত। তো আমাৰ ট্ৰিটমেণ্ট কোৰ্চটো হৈ গ'ল 3 month to 4 month কোৰ্চ। তো তাতে আপোনাৰ গোটেইখিনি ডক্টৰ ফেচিলিটি আছে, ডক্টৰ আপোনাৰ আহি আছে সপ্তাহে, আৰু নাৰ্ছ বাইদেউ এজনী আছে, এখেতে আপোনাৰ ডেইলি আহি কিনে ৰুটিন চেকআপ কৰি আছে, প্ৰেছাৰৰ পৰা লৈ কিনে কাৰোবাৰ যদি চেলাইন প্ৰভাইড কৰিব লাগে বা ফিজিকেলি কোনোবা উইক হৈ আছে তো সিহঁতক চেকআপ কৰি কিনে প্ৰপাৰ মেডিচিন দি আছে টাইমলি প্লাছ ৰাতিৰ মেডিচিনকেইটা আমি দি দিওঁ, কাৰণ নাৰ্ছ বাইদেউ বনাই থৈ যায় এইবিলাক মেডিচিন প্ৰভাইড কৰি আছে। আমাৰ যিবিলাক নাৰ্ছিং ষ্টাফ আছে সিহঁতে দিয়ে মেডিচিনবোৰ, আৰু ডক্টৰতো আহে আপোনাৰ উইকলি ভিজিটত আহি কিনে পেচেণ্টবিলাকক 1-to-1 চাই থৈ যায়, আৰু কাউন্সিলাৰ যোনজন আছে সিহঁতে আপোনাৰ 1-to-1 কাউন্সিলিং দি আছে, কাৰণ প্ৰব্লেম যিবিলাক হৈ আছে এইটো কাউন্সিলাৰৰ লগত কাউন্সিলিং কৰিলেহে গম পোৱা যাব যিখিনি অসুবিধা আছে তাৰ ভিতৰত। তো এইখিনি গোটেইখিনি সি যেতিয়া ক'ব পাৰে তেতিয়া আমাৰ কাউন্সিলাৰে তাক কাউন্সিলিং দি কিনে এটা দিন কৰি কিনে তাক নিচাৰ পৰা কেনেকৈ দূৰত থাকিব লাগে, প্লাছ আমিও সহায় কৰি আছোঁ চেণ্টাৰত থাকি, কাৰণ ময়ো আজি নিচা বাদ দিয়া 2 বছৰ হ'ব। তো সেইটো কাৰণে মই চেষ্টা কৰি আছোঁ যে আগৰ অহা যিবিলাক মানে নিচা কৰা থকা ল'ৰাবিলাক কিমানটো মই আগবঢ়াব পাৰোঁ, সিহঁতক সহায় কৰিব পাৰোঁ। তো তাৰ কাৰণে আমাৰ ক্লাছ হৈ আছে, ডেইলি ইনপুট ক্লাছ হৈ আছে, প্ৰগ্ৰাম হৈ আছে। তো আমি এটা শিডিউলত চলি আছোঁ, যিটো শিডিউল হয়তো আমি বাহিৰত মেইনটেইন কৰিব নোৱাৰোঁ। আমাৰ জীৱনটো পূৰা অস্তব্যস্ত হৈ গৈছিলে নিচা কৰি কিনে, না টাইমত খোৱা বোৱা কৰিব পাৰিছিলোঁ, না টাইমলি জব কৰি আছোঁ, না স্কুল কলেজত যাব পাৰিছোঁ। তো এইখিনি প্ৰেক্টিছ কৰাওঁ আমি ৰিহেবত, যে কেনেকুৱা এটা মানুহ ডে টু ডে লাইফত এটা ৰুটিন ফ'ল' কৰিব পাৰে, এটা শিডিউলত চলিব পাৰে। তো ৰাতিপুৱাৰ পৰা আমি য়োগা ষ্টাৰ্ট কৰোঁ, য়োগা ছেশ্যনৰ পৰা ষ্টাৰ্টিং কৰোঁ, তাৰপিছত য়োগা এণ্ড মেডিটেশ্যন এইটো ক্লাছ কৰোঁ আমি 1 ঘণ্টা। তাৰপিছত 10টাৰ পৰা হয় আমাৰ ইনপুট ক্লাছ, য'ত আমি ইনফৰমেশ্যনবিলাক দিওঁ, আমাৰ এডিকশ্যন যিটো আমাৰ ডিজিজ আছে তাৰ ওপৰত আমি গোটেইখিনি ইনফৰমেশ্যনবিলাক দিওঁ, বেছিক্স নলেজ দিওঁ যে এইটো প্ৰব্লেমটো ক'ৰ পৰা ক্ৰিয়েট হৈ আছে। তো আৰু বিভিন্ন টপিকৰ ওপৰতো আমি কাউন্সিলিং কৰোঁ ইনপুট ছেশ্যনত। তাৰপিছত হৈ যায় GD ক্লাছ, এইটো ক্লাছত আমাৰ গ্ৰুপ ডিছকাশ্যন হয়, কাৰ কিবা মানে দিনটোলৈ কি প্ৰব্লেম হৈ আছে, কাৰণ মানসিকভাৱে সি যেতিয়া ঘৰৰ পৰা দূৰত থাকে তাত বহুত ধৰণৰ চিন্তা নেগেটিভিটিও আহে। তো এইবিলাক নেগেটিভিটিবিলাক কেনেকৈ পজিটিভিটি কৰিব পাৰি, কেনেকৈ কনভাৰ্ট কৰিব পাৰি, তো এইবিলাক আমি তাতে শিক্ষা দিওঁ। আৰু মানুহৰ লগত কথা কোৱা, কাৰণ এটা ড্ৰাগ বা এটা এলকহলিক সিহঁতে ডিপেণ্ডেঞ্চি হৈ যায়, মানে নিচাৰ অধীন গোলাম হৈ যায় সিহঁতে। তো বাহিৰত যেতিয়া সিহঁতে কিবা মানুহৰ লগত লগ কৰিব যাব হ'লেও বা কিবা এটা কৰ্মস্থান কৰিব গ'লেও সিহঁতে নিচাটো দৰকাৰ পৰে। তো আমি এইটোৱে প্ৰেক্টিছ কৰাওঁ যে কেনেকৈ নিচাৰ পৰা দূৰত থাকি আমি গোটেইখিনি বস্তু কৰিব পাৰোঁ। আৰু তাৰপিছত আমাৰ ইয়াতে আমি ভলীবলো খেলোঁ মাজে মাজে ল'ৰাবিলাকক লৈ কিনে, কেৰাম আছে, কেৰাম খেলি আছোঁ আউটডোৰত গৈ কিনে। তাৰপিছত ফান টাইম কৰি আছোঁ, ডান্স প্ৰগ্ৰাম এইবিলাক গোটেইখিনি কৰি কিনে ল'ৰাবিলাকক যিমানটো পাৰোঁ এটা মানে ইজিলি লাইফটো কেনেকৈ জীয়াব লাগে সিহঁতক নৰ্মেল মানুহৰ নিচিনা, তো এইটো বস্তু আমি প্ৰভাইড কৰোঁ সিহঁতক।